ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আগতে কেইটামান ভিডিঅ' বনাই দিছোঁ। সেই ভিডিঅ'বিলাক তোমালোকে ভালদৰে চাইছানে চোৱা নাই মই গম পোৱা নাই। এইবিলাক ভিডিঅ' হ'ল স্বৰবৰ্ণ, ব্যঞ্জনবৰ্ণ, স্বৰসন্ধি, ব্যঞ্জনসন্ধি, প্ৰত্যয়, তাৰপিছত সাধাৰণ জ্ঞানৰ ওপৰত কেইটামান প্ৰশ্নৰ উত্তৰ, এটা শব্দত প্ৰকাশ কৰা, এনেকৈ বহুতো কেইটামান ভিডিঅ' দিছোঁ। তোমালোকে চোৱা নাই যদি চাই ল'বা। আৰু আজি এটা মই নতুনকৈ ভিডিঅ' বনাইছোঁ, সেইটো হ'ল গ্ৰামাৰৰ ওপৰতে, অসমীয়া ব্যাকৰণৰ ওপৰত নত্যবিধি আৰু সত্যবিধি। আজি তোমালোকক মই বুজাই দিম, ভালদৰে বুজি ল'বা। খুব সহজকৈ বুজাই, তাৰমানে সহজকৈ মই লিখি পেলাই তোমালোকক বুজাই দিম, বুজিব পৰাকৈ মই লিখিছোঁ। এতিয়া চাবা, নত্যবিধি আৰু সত্যবিধি। তোমালোকে হয়তো নাম শুনিছা নত্যবিধি আৰু সত্যবিধি, বা জানিবও পাৰা, তথাপিও চাই ল'বা। এইবিলাক ক্লাছ 8, 9, 10 মানে 8, 9, 10ৰ লগত বুলি কথা নাই, আগৰ ক্লাছৰবিলাকেও চাব পাৰিব, কিন্তু 8, 9, 10ত অলপমান বুজিব পৰাকৈ বা পৰীক্ষাত আহিব পৰাকৈ মই বুজাই দিব বিচাৰিছোঁ। তলত প্ৰথমতে কিছুমান নত্যবিধিৰ নিয়ম বুজাই দিব বিচৰা হ'ল। 1 নম্বৰ নিয়ম হ'ল ৰি, এইটো ৰি দেই, ৰি ৰ মূৰ্ধন্য ষৰ পিছত দন্ত্য নৰ ঠাইত মূৰ্ধন্য ণ হয়। যেনে ঋণ, এইটো ৰি আছেনে, সেইকাৰণে মূৰ্ধন্য ণ হৈছে। হৰণ, এইটো হ ৰ আছেনে, সেইকাৰণে মূৰ্ধন্য ণ হৈছে। কৃষাণ, এইটো মূৰ্ধন্য স আছেনে, আকাৰ আছে দিয়াচোন মূৰ্ধন্য স, সেইকাৰণে মূৰ্ধন্য ণ হৈছে। এইবিলাক। তাৰপিছত 2 নম্বৰ নিয়ম হ'ল ত বৰ্গৰ বৰ্ণৰ সৈতে দন্ত্য ন সদায় মূৰ্ধন্য ণ হয়, মানে এইটো মূৰ্ধন্য ণ হয় ত বৰ্গৰ বৰ্ণৰ সৈতে। যেনে কণ্টক, এইটো মূৰ্ধন্য ণ দেই, কণ্টক, এইটো ত হয়নে, সেইকাৰণে মূৰ্ধন্য ণ হৈছে। পিণ্ড, এইটো নয়দণ্ড, মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ড লগ হৈ পেলাই এনেকুৱা হয়, পিণ্ড, চন্দ্ৰ আদি। 3 নম্বৰ নিয়ম হ'ল প্ৰ, পূৰ্ব, পৰ, অপৰ শব্দৰ আগত থাকিলেও পাছত থকা অন্য শব্দৰ দন্ত্য ন মূৰ্ধন্য ণ হয়। তোমালোক পঢ়িছিলে ভালদৰে বুজি ল'বই পাৰিবা। যেনে প্ৰাণহ, এইটো হয়ন ন, এনেকৈ লিখে দেই, হয়ন ন মূৰ্ধন্য ণটো, পূৰ্বাহ্ন, মধ্যাহ্ন আদি। তাৰপিছত 4 নম্বৰ নিয়মটো চাবা, পৰ, পৰা, উত্তৰ, চান্দ্ৰ, নাৰা, ৰাম শব্দৰ পিছত যদি অয়ন শব্দ বহে তেতিয়া দন্ত্য ন, অয়ন শব্দ বহে তেতিয়া দন্ত্য ন মূৰ্ধন্য ণ লৈ পৰিৱৰ্তন হয়। যেনে পৰা, পৰা কৈছিল, সেইকাৰণে পৰায়ণ হৈছে। উত্তৰায়ণ হৈছে। চান্দ্ৰায়ণ, নাৰা হৈছিল যে নাৰায়ণ, ৰামা, ৰামায়ণ ইত্যাদি। এইখিনি এতিয়া চাবা 5 নম্বৰ নিয়ম, কিছুমান শব্দৰ পিছত স্বাভাৱিকতে দন্ত্য ন মূৰ্ধন্য ণ হয়। এইবিলাক স্বাভাৱিকতে হয়, এইবিলাকৰ নিয়ম নাথাকিলেও স্বাভাৱিকতে হৈয়ে যায়। যেনে বাণী, শোণিত, কণিকা, কোণ, বিপণী, কল্যাণ, নিপুণ, বাণিজ্য, লৱণ ইত্যাদি। সেইখিনি পালানে বুজি? নত্যবিধি নিয়ম সহজকৈ, একেবাৰে সহজকৈ তোমালোকক মই এই 5 নিয়ম দিলোঁ, ভালদৰে বুজি ল'বা আৰু পৰীক্ষাত আহিলে লিখিবা। এতিয়া মই তোমালোকক কেইটামান সত্যবিধিৰ নিয়ম বুজাই দিম। তলত কেইটামান সত্যবিধিৰ নিয়মৰ বিষয়ে আলোচনা কৰি দেখুৱাব বিচৰা হ'ল। দন্ত্য সৰ ঠাইত মূৰ্ধন্য ষ কেনেদৰে বহে সেইটো দেখুৱাব বিচৰা হ'ল। 1 নম্বৰ নিয়ম, ত বৰ্গৰ লগত যুক্ত হ'লে দন্ত্য স সদায় মূৰ্ধন্য ষ হয়। যেনে কষ্ট, ত বৰ্গৰ লগত যুক্ত হৈছেনে নাই, তো মূৰ্ধন্য ষটো, সেইকাৰণে লগে লগে মূৰ্ধন্য ষ আৰু দন্ত্য তৰ লগত মূৰ্ধন্য ষ হৈ গৈছে। আকৃষ্ট, এইটো আকৃষ্ট দেই, অকণমানি হৈছে, গতিকে কৰি মূৰ্ধন্য ষ স্থ, আকৃষ্ট। আৰু স্পষ্ট আদি। মূৰ্ধন্য থ বৰ্গৰ লগত যুক্ত হ'লেও দন্ত্য স সদায় মূৰ্ধন্য ষ হয়। ইয়াতে এটাই দি দিছোঁ, যেনে ষষ্ঠ, মূৰ্ধন্য ষ স্থ, ষষ্ঠ। 3 নম্বৰ নিয়ম,
দন্ত্য স হ্ৰস্বকাৰে সু ব হ্ৰস্বকাৰে বি উপসৰ্গৰ সৈতে সম শব্দ যোগ হ'লেও দন্ত্য স মূৰ্ধন্য স হয়। যেনে সুষম সুষম আৰু বিষম। সু আৰু বি এইবিলাক থাকিলে সুষম সুষম হৈছে মূৰ্ধন্য স হৈছে না নাই এইটো মূৰ্ধন্য স সুষম আৰু বিষম। 4 নম্বৰ নিয়মটো চাবা ভূমি গো অংগু দিবি শব্দৰ পিছত ভালদৰে বুজি ল'বা দেই। তোমালোকে লিখিও যাবা লগে লগে লিখি পেলাই থৈ দিলে ভালদৰে বুজি ল'ব পাৰিবা। শব্দৰ পিছত হৰ্থস্থ শব্দ যোগ হ'লে দন্ত্য স মূৰ্ধন্য স হয়। যেনে ভূমিস্থ গস্থ অংগুস্থ দিবিস্থ আদি। এইটোতো বুজি পাইছা। তাৰপিছত তোমালোকে চাবা 5 নম্বৰ নিয়ম এটা হস্ৰ ই বা হস্ৰৰ শেষত থকা উপসৰ্গৰ পিছত হৰ্থস্থ দন্ত্য হৰ্থস্থ ততাকাৰে স্থা ল সিদ্ধ আদি ধাতুৰ দন্ত্য স সদায় মূৰ্ধন্য স হয়। যেনে প্ৰতি ধাতু মানে সংস্কৃত শব্দত ধাতু আছে তোমালোকে পিছত ভালদৰে মই বুজাই দিম কেতিয়াবা বেলেগ ভিডিঅ' কৰিলে আজি এইখিনি বুজি লোৱা। প্ৰতি প্ৰতিষ্ঠা এইটো হ'ল প্ৰতিটো মানে ধাতু প্ৰতিষ্ঠা নি নিষেধ নিটো ধাতু নিষেধ বি বৰ্ধস্বকাৰে বি এইটো ধাতু বিঘাত অভি অভিলাষ এইটো ধাতু অভিলাষ পৰি পৰিষ্কাৰ অনু অনুটো ধাতু অনুষ্ঠান মানে আদি। মানে এইবিলাক উপসৰ্গৰ পিছত স্থা ল সিদ্ধ আদি ধাতুৰ দন্ত্য স সদায় মূৰ্ধন্য স হয়। সেইটো ভালদৰে মনত ৰাখিবা। গোটেইকেইটা নিয়ম মনত ৰাখিলে তোমালোকে পৰীক্ষাত আহিলে ধুনীয়াকৈ লিখিব পাৰিবা। কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হয় হয় মানে মূৰ্ধন্য স স্বাভাৱিকতে হয়। এইবিলাকৰ একো তোমালোকক যে নত্যবিধিৰ নিয়মটোত বুজাই দিলোঁ এই সত্যবিধিটোতো এইবিলাক স্বাভাৱিকতে হয় হোৱা শব্দ। যেনে কৃষক এইটো স্বাভাৱিকতে হয় বৃষ পুৰুষ দোষ বৰ্ষা তুষাৰ ভীষ্ম ভাষা ইত্যাদি। তোমালোকে ভালদৰে বুজি ল'বা আৰু লিখি ল'বা তেতিয়া ধুনীয়াকৈ পৰীক্ষাত আহিলে লিখিব পাৰিবা। আজিলৈ এৰো ধন্যবাদ।